নমস্কাৰ 2024-25 বৰ্ষৰ বাবে যি এনুৱেল স্কুল গ্ৰাণ্ট বাৰ্ষিক বিদ্যালয় অনুদান সেই অনুদানৰ 25% ধন ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আৰু এই সমগ্ৰ শিক্ষাৰ অধীনত এনুৱেল গ্ৰাণ্ট কোনখন বিদ্যালয়ৰ বাবে কিমান টকা ধাৰ্য কৰা হৈছে সেইটো আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যোনখন বিদ্যালয়ত এনৰোলমেণ্ট 100 লৈকে আছে সেইসমূহ বিদ্যালয়ে 25,000 টকাকে পাব অৰ্থাৎ এতিয়া যি তেওঁলোকে তাৰে 25,000 টকাৰ 25% তেওঁলোকৰ একাউণ্টত সোমাইছে আৰু যদিহে 100 লৈকে ষ্টুডেণ্ট থকা বিদ্যালয়খন কিন্তু তেওঁলোক PMC অধীনত ৰেজিষ্টাৰ্ড হৈ আছে তেতিয়াহ'লে 50,000 টকা তেওঁলোকে পাব আৰু যোনবিলাক বিদ্যালয়ত এনৰোলমেণ্ট 101ৰ পৰা 250 লৈকে আছে তেনে বিদ্যালয়সমূহে 50,000 টকাকে এই বাৰ্ষিক অনুদান পায় আৰু যদি PMC হৈ থাকে তেতিয়াহ'লে 75,000 টকা আৰু 251 পৰা 1000 লৈকে এনৰোলমেণ্ট থকা বিদ্যালয়সমূহে 75,000 টকা অনুদান পাব আৰু যদি PMC তেতিয়াহ'লে 1 লাখ টকা আৰু 1000ৰ ওপৰ এনৰোলমেণ্ট থকা বিদ্যালয়ে 1 লাখ টকাকে পাব আৰু PMC হ'লে 1.5 লাখ টকা আৰু যিবিলাক বিদ্যালয়ত এনৰোলমেণ্ট 30 বা তাতকৈ কম তেনে বিদ্যালয়সমূহে 10,000 টকা পায় আৰু যদি PMC হৈ থাকে তেতিয়াহ'লে 50,000 টকা প্ৰতিখন বিদ্যালয়ে বাৰ্ষিক অনুদান হিচাপে পায় বিদ্যালয়ৰ স্মুথ ফাংচনিঙৰ বাবে আৰু যি দৈনন্দিন খৰচ থাকে সেইখিনি যাতে তেওঁলোকে কৰিব পাৰে তাৰ কাৰণে গভৰ্ণমেণ্ট প্ৰভিন্সিয়েলাইজ বা ছেকেণ্ডেৰী স্কুল আৰু টি গাৰ্ডেন মডেল স্কুলবিলাকে PMC স্কুলবিলাকে তলত উল্লেখ কৰা প্ৰায়ৰিটি বেচিছত অৰ্থাৎ ABCD যেনেকৈ দিছে তেনেধৰণৰ প্ৰায়ৰিটি আগভাগ পাব আগস্থান পাব A তাৰপিছত B তেনেধৰণৰ প্ৰায়ৰিটি হিচাপত এই যি বাৰ্ষিক অনুদান পাব সেই অনুদানৰ ব্যৱহাৰ কৰিব লাগে 10% ধন তেওঁলোকে স্বচ্ছতা একশ্যন প্লেন বিদ্যালয়ৰ যি আছে সেই স্বচ্ছতা একশ্যন প্লেনক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত 10% টকা তেওঁলোকে ব্যৱহাৰ কৰিব তাৰপিছত ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট কৰিবৰ কাৰণে বাকী টকাখিনি তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব ICT ফেচিলিটিজ এণ্ড আদাৰ ইউজেছ অফ স্কুলত যাতে কাৰেণ্টৰ ব্যৱহাৰ কৰিব পাৰে ড্ৰিংকিং ৱাটাৰৰ কাৰণে যাতে কাৰেণ্ট থাকে টয়লেটছত যাতে এভেইলেবল ৱাটাৰ ৰাখিব পাৰে তাৰ কাৰণে যি কাৰেণ্টৰ খৰচ হৈ আছে তাত তেওঁলোকে পইচাখিনি খৰচ কৰিব পাৰিব তাৰপিছত তেওঁলোকে ছেফ ড্ৰিংকিং ৱাটাৰ ফেচিলিটিজ ষ্টুডেণ্ট আৰু টিচাৰৰ কাৰণে কৰাৰ ক্ষেত্ৰত এৰেঞ্জমেণ্ট কৰাৰ ক্ষেত্ৰত তেওঁলোকে এই ধন ব্যৱহাৰ কৰিব পাৰিব লেবৰেটৰী ইকুইপমেণ্টছ ইনষ্ট্ৰুমেণ্টছ এপ্লিয়েঞ্চেছ ৰিএজেণ্টছ এইবিলাকৰ কাৰণে এই ধন ব্যৱহাৰ কৰিব পাৰিব TLMৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব মডেলছ কিনিবৰ কাৰণে আৰু ইম্প্ৰুভমেণ্ট অফ কোৱালিটি অফ ষ্টুডেণ্টছৰ কাৰণে যিবিলাক ইকুইপমেণ্টছৰ দৰকাৰ ছাত্ৰ ছাত্ৰীসকলৰ কোৱালিটিৰ ইম্প্ৰুভমেণ্টৰ কাৰণে যি ইকুইপমেণ্টছৰ দৰকাৰ তেনেধৰণৰ ইকুইপমেণ্টছ তেওঁলোকে কিনিব পাৰিব ষ্টেচনাৰী ফৰ দ্য স্কুলৰ কাৰণে যিবিলাক ষ্টেচনাৰী বস্তু লাগে চক ডাষ্টাৰ পেঞ্চিল সেইবিলাক কিনিব তেওঁলোকে কিনাত এই ধন ব্যৱহাৰ কৰিব পাৰিব ক্ৰিয়েটিং ডিজিটেল লাৰ্ণিং প্লেটফৰ্ম ইন ক্লাছৰুম যদি টকা বাছে তেতিয়াহ'লে ডিজিটেল ক্লাছৰুম বনোৱাৰ কাৰণেও এই পইচা ব্যৱহাৰ কৰিব পাৰিব আৰু স্কুল বিল্ডিং ৰিপেয়াৰিং আৰু মেইনটেনেন্সৰ ক্ষেত্ৰত এই ধন ব্যৱহাৰ কৰিব পাৰিব আৰু এই ধন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত SMC SMDCৰ কিছু ৰুল আছে সেই ৰুলখিনিও ইয়াত উল্লেখ কৰিছে যে স্কুল ডেভেলপমেণ্ট প্লেনৰ প্ৰপ'জেল মতে কামখিনি হ'ব লাগিব আৰু প্ৰায়ৰিটি যিখিনি কামক দিব লাগে সেইখিনি দিব লাগিব আৰু টাইম ফ্ৰেম যোনটো বান্ধি দিয়া আছে সেই টাইম ফ্ৰেমৰ ভিতৰত কামখিনি সম্পূৰ্ণ কৰিব লাগিব আৰু কমিউনিটিৰ ফালৰ পৰা যি কণ্ট্ৰিবিউশ্যন পোৱা যায় বা পঞ্চায়তৰ ফালৰ পৰা MLA MP ফালৰ পৰা যি এৰেঞ্জমেণ্ট হয় যিখিনিয়ে এই গ্ৰাণ্টৰ লগত এনুৱেল গ্ৰাণ্টৰ টকাখিনিৰ লগত সহায় হোৱাকৈ কামত আহে তাৰ ক্ষেত্ৰতো ৰিজলিউশ্যন ল'ব লাগিব আৰু প্ৰচেছ ফৰ মেইনটেনেন্স অফ ৰেকৰ্ডছ ৰেজিষ্টাৰ ভাষা এটচেট্ৰা এগেইনষ্ট দ্য ইজ ৱৰ্ক যে যি ৰেকৰ্ড ৰাখিব লাগে ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগে বা ভাউচাৰ মেইনটেইন কৰিব লাগে এইখিনি SMC বা SMDCয়ে চাব লাগিব
submission of the utilization certificate expenditure details for uploading on the portal আৰু এই সকলো তথ্য কিমান টকা পালে কোনটো ব্যৱহাৰ কৰিলে এটি পৰ্টেল আছে পৰ্টেলত এই টকা কথাখিনি আপলোড কৰিব লাগে আৰু তাৰ কাৰণে সাৰ্টিফিকেট আৰু এক্সপেন্ডিচাৰ ভাউচাৰৰ যি প্ৰয়োজন হয় সেইখিনি তেওঁলোকে যোগাৰ কৰিব লাগিব বা বিভাগক যোগান ধৰিব লাগিব ইয়াৰ উপঞ্চি হিচাপে তেওঁলোকে এটা সেপাৰেট কেছবুক মেইনটেইন কৰিব লাগিব ফাইনান্সিয়েল ট্ৰানজেকচন ৰেকৰ্ড কৰিবৰ কাৰণে আৰু যেতিয়া তেওঁলোকৰ যি এছএনএ একাউণ্টছ আছে বেংক পাছবুকত পইচা সোমাইছে বুলি ফাণ্ড ট্ৰান্সফাৰ হৈছে বুলি গম পায় হেতু তেওঁলোকে বেংক পাছবুকখন আপ টু ডেট কৰিব লাগিব আৰু ইয়াৰ ৰেকৰ্ড কেছবুকখনত মেইনটেইন কৰিব লাগিব সকলো কাম সময়ত সমাপ্ত কৰিব লাগিব আৰু এভৰি ৱৰ্ক ইমপ্লিমেন্টেশনৰ পিছত তেওঁলোকে কেছবুকটো আপডেট কৰিব লাগিব মেনশনিং ভাউচাৰ নাম্বাৰ উল্লেখ কৰি পেলাই আৰু প্ৰতিটো কাম তেওঁলোকে সমাপ্ত কৰাৰ পিছত তেওঁলোকে ইউটিলাইজেশ্যন সাৰ্টিফিকেট দিব লাগিব আৰু ইউটিলাইজেশ্যন সাৰ্টিফিকেটৰ লগত ভাউচাৰৰ ফটোকপি তেওঁলোকে 10 দিনৰ ভিতৰত জমা দিব লাগিব কাম ইটো সমাপ্ত হোৱাৰ 10 দিনৰ ভিতৰত ডিস্ট্ৰিক্ট বা ব্লক মিছন কোঅৰ্ডিনেটৰক দিব লাগিব যাতে তেওঁলোকে প্ৰবন্ধ বা পিএমসি পৰ্টেলত এইখিনি আপলোড কৰিব পাৰে আৰু এই পইচাখিনি যি গাইডলাইন আছে গাইডলাইন মতে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এছএমসি বা এছএমডিসি লিগেলি ডিউটি বাউণ্ড হয় আৰু হেডমাস্টাৰ বা প্ৰিন্সিপাল আৰু এছএমডিসি যদি ডিফল্টাৰ হয় এই ক্ষেত্ৰত তেতিয়া হলে তেওঁলোকৰ বিৰুদ্ধে ডিসিপ্লিনাৰী একচন লোৱা হ'ব আৰু এতিয়া আপোনালোকে স্ক্ৰিনত দেখা পাই আছে যে এই প্ৰায়োৰিটি বেসিছত কোনকিটা কামত কিমান টকা খৰচ হ'ব কোনকিটা কাম আগভাগ পাব এই তাৰ যোনটো প্ৰপ'জাল ল'ব লাগে প্ৰপ'জালৰ ফৰ্মেটটো আপোনালোকে স্ক্ৰিনত দেখা পাই আছে আৰু তলত আপোনালোকে দেখা পাই আছে প্ৰায়োৰিটি 1 প্ৰায়োৰিটি 2 তেনেকৈ আছে কোনটো আইটেমত প্ৰায়োৰিটি দিছে আৰু এক্সপেক্টেড এক্সপেন্ডিচাৰ কিমান সম্ভাব্য খৰচ কিমান এই কথাটো উল্লেখ কৰি পেলাই এটো এটা প্ৰপ'জাল ল'ব লাগিব আৰু আপোনালোকে দেখা পাই আছে স্ক্ৰিনত সেইখিনি আৰু মই গাবলৈ নাযাওঁ আৰু হেহত প্ৰেসিডেন্টৰ সিগনেচাৰ আৰু মেম্বাৰ সেক্ৰেটাৰীৰ সিগনেচাৰ অৰ্থাৎ হেড টিচাৰ বা প্ৰিন্সিপাল জনৰ সিগনেচাৰ ল'ব লাগিব আৰু যোনটো আমাৰ ইউটিলাইজেশ্যন সাৰ্টিফিকেট দিব লাগে হেতু এনে ধৰণৰ হয় আপোনালোকে স্ক্ৰিনত দেখা পাই আছে ওয়ার্কস কমপ্লিটেড কোনটো কাম কমপ্লিট কৰা হ'ল এমাউন্ট স্পেন্ট কিমান টকা ব্যৱহাৰ কৰা হ'ল সেইখিনি লিখি পেলাই আৰু হেহত আমাৰ এছএমসি প্ৰেসিডেন্ট আৰু সিগনেচাৰ 2-3 মেম্বাৰ্স অফ এছএমসি এছএমডিসি 2-3 জন মেম্বাৰৰ সিগনেচাৰ লাগিব আৰু মেম্বাৰ সেক্ৰেটাৰীৰ সিগনেচাৰ লাগিব এইখিনি বস্তুৱে আপোনালোকে যদি এই ফৰ্মেট দুটা বা এই মই যিখিনি বস্তু আপোনালোকক শো কৰিছো ইয়াৰ যদি পিডিএফ কপি আপোনালোকক লাগে নিশ্চয় আপোনালোকে হোৱাটসএপ কৰিব মই আপোনালোকক পিডিএফ দি পেলাই সহায় কৰিম ধন্যবাদ